কি হৈছিল? এইটো আমাৰ পশ্চিম লৰিমুখ বজাৰ। ৰাতি 2টা মানত আমি গম পাইছো, বিশেষ সত্ৰত আমি গম পাইছো আমাৰ দোকানত চুৰি ডকাইতি হৈ আছে। তেতিয়া আমি দৌৰা-দৌৰিকে পুলিচত ফোন মাৰিলে। পেট্ৰলিং আছিলে আমাৰ কাৱৈমাৰী আৰক্ষী থানাৰ বৰপাত্ৰ মহোদয় আগতে পেট্ৰলিং দিছিলে। ইয়াত 2জন মানুহ আছিলে। সিহঁতক মই ফোন কৰি আছো, ক'লে ইয়াত বহুত মানুহ আপোনালোকৰ দোকানত লুটপাট কৰি আছে, তলা চলা ভাঙি পেলাই। তেতিয়া আমি আইচিক ছাৰক ফোন কৰিলো। ফোন কৰাৰ পিছত ঠিক আছে আপোনালোকে আহিব নালাগে, ইয়াত এস্কেলেট হ'ব পাৰে, ঠিক আছে মই ব্যৱস্থা কৰি আছো। পিছত ব্যৱস্থা কৰি ছাৰো আহিলে, আমাৰ আমবাগান আইচি ছাৰো আহিলে। তেতিয়া পিছত আমি আকৌ আহিলো, আহি পাইছো ছাৰেও দেখিলে, আহি পাইছো মাল চাল চব আমাৰ দোকানৰ পৰা লৈ গ'ল। আপোনালোকে যেতিয়া খবৰ পাইছিলে তেতিয়া তাত দোকানত লুটপাট চলি আছে। আৰক্ষীক খবৰ দিলে, আৰক্ষী কি বুলি কৈছে? আৰক্ষী কৈছে বোলে আপোনালোকে এতিয়া আহিব নালাগে, আহিলে কিবা দুৰ্ঘটনা হ'ব পাৰে। আৰক্ষী অহা নাছিল নেকি? তেতিয়া আমাৰ পেট্ৰলিঙৰ 2জন মানুহ আছিলে, আমাৰ মানুহ 2জনে গুচি আহিলে। কিন্তু কি কৰিব লাগে মই পিছত কৰিম, আপোনালোকে চিন্তা কৰিব নালাগে, আৰক্ষীয়ে আমাক জনালে। কিন্তু তেতিয়ালৈকে আপোনাৰ দোকানৰ লুটপাট হৈ গ'ল। সামগ্ৰী প্ৰায় কোটি টকাৰ সামগ্ৰী আছে। হাৰ্ডৱেৰ দোকানটো টিং গ্লাছ এইবিলাক আৰু আপোনাৰ ইলেক্ট্ৰিক মটৰ চটৰ চব বহুত ফ্ৰিজ এইবিলাকো আছিলে। কিমানজনীয়া দল আহিছিল বুলি? 15ৰ পৰা 20জন দল এটা আহিছিল। হাতত চোকা অস্ত্ৰ আছিলে আৰু 2টামান মানে আমি শুনা মতে মিচিং আছিলে, পিস্তল আছিলে। আৰক্ষীৰ লোকো আছিলে আগত? আৰক্ষী লোক ইয়াতে একদম দোকানৰ সন্মুখতে আছিলে। তেওঁলোকে ভূমিকা লৈছে, মানে সিহঁতক বোলে জোৰ জবৰত ঠেলা গোটাই সিহঁতক পঠাই দিলে 2জনক। আৰক্ষীক গটিয়াই পঠাই দিছে, ডকাইতি কৰিছে। আমাৰ কাৱৈমাৰী থানাৰ পশ্চিম লৰিমুখ বজাৰ। এজাহাৰ মানে দিয়া নাই, ছাৰে কৈছে বোলে ৰাতিপুৱা আহি পেলাই তোমালোকে এজাহাৰ দিয়া, পিছত কি ব্যৱস্থা ল'ব লাগে মই ল'ম। আৰক্ষীয়ে কেনেধৰণে চাইছে বুলি আপোনালোকৰ? এইটো আৰক্ষী অলপ গাফিলতি হৈছে। যেতিয়া আমি ছাৰক জনাইছো, জনোৱাৰ পিছত ছাৰে কৈছে ঠিক আছে তোমালোকে আহিব নালাগে, আহিলে এটা দুৰ্ঘটনা হৈ যাব। তেতিয়া কিবা এটা সন্দেহ হয়, লগালগ আৰক্ষী আহি পোৱা নাই। কমচে কম 20-আধা ঘণ্টামান পিছত আহিছে। আধা ঘণ্টা লগালগ গুচি আহিলে। সিহঁতৰ মানুহ ইয়াত আছে, সিহঁতৰ লগত ঠেলা ধাক্কা হোৱাৰ পিছতো আৰক্ষী মানে কাণ লৰা নাই। কিয়? ইয়াৰ পৰা আৰক্ষী থানা কিমান দূৰ আছিলে? ইয়াৰ পৰা আৰক্ষী থানা প্ৰায় 2 কিলোমিটাৰ মান হ'ব, বা 2.5 কিলোমিটাৰ ওপৰত নহয়। কিমান সময় ল'ব আৰক্ষী আহিলে? 5 মিনিট। বেছিকে 5 মিনিট। 5 মিনিটত আহি পোৱা আৰক্ষী আধা ঘণ্টা পিছত আহিছে, আধা ঘণ্টাৰ পিছত আহিছে। দোকানখন কি দোকান আছিলে বুলি ক'লে? হাৰ্ডৱেৰ দোকান আছিলে, মুবাৰক হুছেইন। হয়। আমি ৰাতি 2টা বজাত গম পাইছো আমাৰ দোকানত লুটপাট চলি আছে। ডকাইতৰ দল আহিছিলে, এই 15-20টা মান মানুহ আহিছিলে। আহি পিছত দোকান লুটপাট চলি আছে। কি দোকান আছিলে? হাৰ্ডৱেৰ দোকান আছিলে। কোন বজাৰত? লৰিমুখ বজাৰ বুলি কয়। কিমান টকা বস্তু আছিল? ধৰক 1 কোটি মান হ'ব। কেনেকে নিছে তেওঁলোকে? সিহঁতে আহিছে, আহি তালা চলা ভাঙিছে। আমাৰ বেটেলিয়ান 2জন আছিলে। 2জনৰ পিছত সিহঁতৰ লগত কিবা হেলাহেলি হৈছে। হোৱাৰ পিছত সেইটো গুচি গৈছে। গৈ মেলি আকৌ পুলিচ লগত লৈ আহিছে সিহঁত। এই আমাৰ ওচি ছাৰক আহিছে, অহাৰ পিছত সেইকেইটা পলাইছে। আৰক্ষীৰ সন্মুখতে ডকাইতি কাণ্ড? হয়, সন্মুখতে হৈছে। কোন থানা আছিল? এটা আপোনাৰ কাৱৈমাৰী থানাত আছে। তেওঁলোকৰ সন্মুখতে হৈছে? সন্মুখতে হৈছে। ভিডিঅ' আছে তো? এই ছাৰৰ এই আপোনাৰ বেটেৰীৰ নামটো কি আছিলে? কিমান টকাৰ বস্তু দিছে? 1 কোটি টকা মান। নগদ ধনো আছিলে নেকি? নগদ ধন আছিলে আপোনাৰ 1,70,000 টকা নগদ ধন আছিলে। হয়। আপোনাৰ দোকানত চিচিটিভি নাছিলে? আছিলে, গোটেইকেইটা ভাঙিছে সিহঁতে। যিকেইটা আপোনাৰ ভিডিঅ' ফুটেজ ছেভ হৈ থাকে সেইটো লৈ গৈছে। কিমানজনীয়া দল আছিলে ডকাইত? ধৰক মেক্সিমাম, আমিতো ইয়াত নাছিলো, শুনামতে ধৰক 15 পৰা 20জন মান আহিছিল। কিহেৰে আহিছিলে? বাইকৰ 4 চকা লৈ আহিছিলে।